মুকালমত একেনিশাই দুটাকৈ ধৰ্মীয় অনুষ্ঠানত চুৰিকাৰ্য চুৰে উপাসনাস্থলীৰ পৰা লৈ গ'ল নগদ ধন সোণ ৰূপৰ সামগ্ৰী। এইবাৰ ধৰ্মীয় অনুষ্ঠানক লক্ষ্য কৰি লৈছে চুৰে উপাসনাস্থলীত চুৰে চলাইছে দুষ্কাৰ্য। নলবাৰী জিলাৰ মুকালমত হিন্দু ধৰ্মৰ দুটাকৈ উপাসনাস্থলীত চুৰে চলাইছে লুটপাট। একেনিশাই দুটাকৈ ধৰ্মীয় উপাসনাস্থলীত চুৰে লুটপাট চলাই লৈ যায় মূল্যৱান সামগ্ৰী। মুকালমস্থিত বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গা মন্দিৰত নিশা চুৰৰ লুটপাট চলাই লৈ যায় নগদ ধনকে ধৰি বিভিন্ন সামগ্ৰী। তদুপৰি নিৰ্মীয়মান দুৰ্গা মন্দিৰটোৰ পৰা চুৰে লৈ যায় নিৰ্মাণ কাৰ্যত ব্যৱহৃত বিভিন্ন সা-সামগ্ৰী। ইপিনে একেনিশাই মুকালমুৱাৰ বৰুৱাপুতস্থিত শনি মন্দিৰতো চুৰে সংঘটিত কৰিলে চুৰি কাৰ্য। শনি মন্দিৰটোৰ দান পাত্ৰৰ পৰা চুৰে লৈ যায় নগদ ধন আৰু শনি মন্দিৰত ভক্তই আগবঢ়োৱা সোণ ৰূপৰ ফুলকে ধৰি আন কেতবোৰ সামগ্ৰী। ইয়াৰ পূৰ্বেও বৰুৱাপুতস্থিত শনি মন্দিৰটোত দুবাৰকৈ চুৰে চলাইছিল লুটপাট। ঘটনাস্থলীত চুৰে সঘনাই দুষ্কাৰ্য সংঘটিত কৰি অহাত অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিশা 500 মিটাৰ ব্যৱধানৰ মাজত দুটাকৈ ধৰ্মীয় অনুষ্ঠানত চুৰে লুটপাট চলোৱাত ৰাইজে সহজভাৱে ল'ব পৰা নাই। ঘটনা সংক্ৰান্তত বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিয়ে মুকালমুৱা থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰুৱাপুতস্থিত শনি মন্দিৰ পৰিচালনা সমিতিয়ে পূৰ্বতে চুৰিকাণ্ডৰ ফলত আৰক্ষীৰ পৰা কোনো সুফল লাভ নকৰাত এইবেলি এজাহাৰ দাখিল কৰাৰ পৰা বিৰত থাকি ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মন্দিৰ পৰিচালনা সমিতিৰ যিজন আমাৰ ছেক্ৰেটাৰী তেখেতে নিজে ইয়াতে মানে গোচা কাছা কৰি আছে। আহি দেখা পায় যে তলাটো ভাঙা। তলা ভাঙাৰ উদ্দেশ্যে তেওঁ লগে লগে গম পালে যে ইয়াত অলপ চুৰ হৈছে আৰু চুৰ হোৱাৰ পিছতে গম পালে যে আমাৰ ইয়াত সোণৰ ৰূপৰ এইবিলাক টকা পইচা এইখিনি দান পাত্ৰ যিখিনি আছিল চব মানে নোহোৱা হৈছে। কি নিছে? ধৰক পইচা দান পত্ৰৰ যিখিনি টকা পইচা আৰু আপোনাৰ ৰূপৰ ফুলি আছিল, যাত্ৰীবিলাকে দিয়া সেই ৰূপৰ ফুলি সোণৰ ফুলি এইবিলাকো নোহোৱা হৈছে। ইয়াৰ আগতে চুৰি হৈছিল? ইয়াৰ আগতেও এবাৰ চুৰি হৈছিল। যোৱা নিশা ৰাতি দুৰ্গা মন্দিৰৰ দৰ্জা ভাঙি পেলাই আৰু তাৰে ভিতৰত চুৰ সোমাই দুৰ্গা মন্দিৰৰ ভিতৰত যিবিলাক বস্তু আছে সেইবিলাক চুৰি কৰি লৈ যায়। তাৰে লগতে বৰুৱাপুতাত থকা শনি মন্দিৰৰো তাত শনি মন্দিৰৰ ভিতৰত যিটো ৰাইজে প্ৰণামী দিয়ে তাৰ পইচা আছিল বাকচৰ পৰা, সেই পইচাও চুৰে ৰাতি চুৰ কৰি লৈ যায়। গতিকে বৰ দুখ লগা ঘটনা হৈছে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনক জনাওঁ যে বা পুলিচ প্ৰশাসনক জনাওঁ যে যাতে তেওঁলোকে অলপ এই ক্ষেত্ৰত তদন্ত কৰে।